हेलो एवरीवन সকলোকে স্বাগতম জানাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিও লৈ আজি আমি আগন্তুক এডিআৰই 3.0 গেট 3 গেট 4 এক্সামৰ সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ লৈ আহিছো এই কোৱেশ্চন আনসাৰ বিষয়ে আজি আলোচনা কৰিম তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো আজি আমাৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে পলাশীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল পলাশীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1757 চনত পলাশীৰ যুদ্ধ 1757 চনত সংঘটিত হৈছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 2 নম্বৰ কোৱেশ্চনটো খুদিছে কৰম পূজা কোন মাহত পতা হয় কৰম পূজা কোন মাহত পতা হয় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভাদ মাহত কৰম পূজা ভাদ মাহত পতা হয় নেক্সট কোৱেশ্চন অৰ্থাৎ 3 নম্বৰ কোৱেশ্চনটো খুদিছে দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল দুধৰ আলি কোনে নিৰ্মাণ কৰিছিল খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গদাধৰ সিংহ দুধৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 4 নম্বৰ কোৱেশ্চনটো খুদিছে উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক জনা যায় উত্তৰ পূবৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক জনা যায় খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি মিজোৰাম উত্তৰ পূবৰ শান্তি উদ্যান বুলি মিজোৰাম ৰাজ্যক জনা যায় নেক্সট কোৱেশ্চন অৰ্থাৎ 5 নম্বৰ কোৱেশ্চনটো খুদিছে গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1962 চনত গুৱাহাটীৰ প্ৰথমখন শৰাইঘাট দলংখন 1962 চনত নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 6 নম্বৰ কোৱেশ্চনটো খুদিছে অমৃতা পবা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল অমৃতা পবা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বল বৰ্মন অমৃতা পবা বল বৰ্মন জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰৰ মেঘবাহনৰ সৈতে বিয়া কৰিছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 7 নম্বৰ কোৱেশ্চনটো খুদিছে বিশ্বকাপ ক্ৰিকেট টুৰ্নামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হেৰুৱাইছিল বিশ্বকাপ ক্ৰিকেট টুৰ্নামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হেৰুৱাইছিল খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 8 বাৰ বিশ্বকাপ ক্ৰিকেট টুৰ্নামেণ্টত ভাৰতে পাকিস্তানক 8 বাৰ হেৰুৱাইছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 8 নম্বৰ কোৱেশ্চনটো খুদিছে কোনজন খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল কোনজন খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ পুলেলা গোপীচন্দ্ৰ খেলুৱৈক অৰ্জুন বঁটা দ্ৰোণাচাৰ্য বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 9 নম্বৰ কোৱেশ্চনটো খুদিছে কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ আৰম্ভণি কৰিছিল কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ আৰম্ভণি কৰিছিল খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1900 চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণ আৰম্ভণি কৰিছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 10 নম্বৰ কোৱেশ্চনটো খুদিছে হৰ্ষচৰিত কাৰ ৰচনা খুদিছে তলত অপচন 4টা দিয়া আছে অপচন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বাণভট্ট হৰ্ষচৰিত বাণভট্ট ৰচনা কৰিছিল নেক্সট কোৱেশ্চন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইতে সৈনিক স্কুলখন আছে অসমৰ কোন ঠাইতে
সৈনিক স্কুলখন আছে সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি গোৱালপাৰা অসমৰ গোৱালপাৰা ঠাইত সৈনিক স্কুলখন আছে নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কামৰূপ মেট্ৰ অসমৰ কামৰূপ মেট্ৰ জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ধুবুৰী অসমৰ ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি নীলাচল কামাখ্যা মন্দিৰ অসমৰ নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন জিলাত অৱস্থিত বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী কোনখন জিলাত অৱস্থিত সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাজুলী বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী মাজুলী জিলাত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাত আটাইতকৈ বেছি ধান উৎপাদন কৰা হয় অসমৰ কোনখন জিলাত আটাইতকৈ বেছি ধান উৎপাদন কৰা হয় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কামৰূপ অসমৰ কামৰূপ জিলাত আটাইতকৈ বেছি ধান উৎপাদন কৰা হয় নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চৰাইদেউ আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাটত নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগাঁও অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হৈছে নগাঁও জিলা